মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়তে মই উজনি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ নিৰ্বাচনৰ আগতে নুমলীগড় ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱে এক্সপানশ্যনৰ কাম আমি সম্পূৰ্ণ কৰোঁ যে ফেব্ৰুৱাৰী মাৰ্চলৈকে এই গোটেই নেশ্যনেল হাইৱেটোৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিব মৰাণ ছেকশ্যনত সেইটো হ'ল ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এই ফেচিলিটিটোৰ কাৰণে 4 কিলোমিটাৰ আৰু 200 মিটাৰ 4.2 কিলোমিটাৰৰ এটা হাইৱে বনোৱা এইটো আমাৰ উত্তৰ পূৰ্বৰ ভিতৰতে প্ৰথম ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমি নিৰ্মাণ কৰিছোঁ কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে আৰু দুটা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাক অনুমোদন কৰিছে এটা হ'ল বৰমাৰ পৰা টিহুৰ ভিতৰত নামনি অসমত আনটো হ'ল আমাৰ নগাঁও আৰু লামডিঙৰ মাজত শংকৰদেৱ নগৰত